নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ কেৰিয়াৰ আসামৰ নতুন এটা ভিডিঅ'লৈ। তো বন্ধু বান্ধৱীসকল, আলোচনা কৰি আছোঁ ADREৰ প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন পেপাৰসমূহ ডিছকাছ কৰি আছোঁ। আৰু আজিৰ ভিডিঅ'টোত আলোচনা কৰিম ADREৰ 2022 চনত হৈ যোৱা 3 নম্বৰখন কুৱেশ্যন পেপাৰ ডিছকাছ কৰিম। তো বাকীকেইখন পেপাৰ যদি চোৱা নাই, ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা গৈ আপোনালোকে চাব পাৰিব। তো আহক দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো প্ৰথমতে আমি 1 নম্বৰ কুৱেশ্যনটোলৈকে আগবাঢ়িছোঁ। তো 1 নম্বৰ কুৱেশ্যনটোত ইয়াতে সুধিছে, অলিম্পিকৰ পতাকাত কোনটো ৰং অনুপস্থিত? অলিম্পিকৰ পতাকাত কোনটো ৰং অনুপস্থিত ইয়াতে সুধিছে। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, বেঙুনীয়া ৰংটো অনুপস্থিত অলিম্পিকৰ পতাকাত। নেক্সট আহিছোঁ 2 নম্বৰ কুৱেশ্যনটোত। ইয়াতে সুধিছে, পেৰুৰ ৰাজধানী চহৰ কি? তো পেৰুৰ ৰাজধানী চহৰৰ কথা ইয়াতে সুধিছে। তো এটা 4টা অপশ্যন দিয়া হৈ আছে। এই 4টা অপশ্যনৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, পেৰুৰ ৰাজধানী হৈছে লিমা। ঠিক আছে। আৰু পেৰুৰ যদি কাৰেঞ্চি সোধে তেতিয়া হ'লে চ'ল। অ'কে, কাৰেঞ্চিটো হ'ব চ'ল আৰু ৰাজধানী হৈছে লিমা, মনত ৰাখিব। নেক্সট আহিছোঁ 3 নম্বৰ কুৱেশ্যন। ইয়াতে সুধিছে, নেশ্যনেল ষ্টক এক্সচেঞ্জ ক'ত অৱস্থিত? অ'কে, নেশ্যনেল ষ্টক এক্সচেঞ্জ NSE। অ'কে, NSE ক'ত অৱস্থিত সুধিছে। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, NSE আছে মুম্বাইত। ঠিক আছে। আৰু যদি BSE সোধে তেনেহ'লে কি হ'ব? বম্বে ষ্টক এক্সচেঞ্জ ক'ত আছে সুধিলে তেনেহ'লে সেইটো আনচাৰ হ'ব মুম্বাই, মুম্বাইতে আছে। ঠিক আছে। নেক্সট আহিছোঁ 4 নম্বৰ কুৱেশ্যন। ইয়াতে সুধিছে, এটা কম্পিউটাৰৰ পৰা আন এটা কম্পিউটাৰলৈ ফাইলসমূহ স্থানান্তৰ কৰিবলৈ ব্যৱহাৰ হোৱা হাৰ্ডৱেৰ উপাদানটো নিম্নলিখিত তালিকাৰ পৰা চিনাক্ত কৰিব দিছে। ঠিক আছে। তো এটা কম্পিউটাৰৰ পৰা আন এটা কম্পিউটাৰলৈ ফাইলসমূহ ট্ৰেন্সফাৰ কৰা বা স্থানান্তৰিত কৰিবলৈ কি ব্যৱহাৰ কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, USB ড্ৰাইভ। ঠিক আছে, এইটো মনত ৰাখিব। নেক্সট আহিছোঁ 5 নম্বৰ কুৱেশ্যনটোত। ইয়াতে সুধিছে, উত্তৰ ভাৰতৰ সিন্ধু আৰু গংগাৰ সমতল ভূমিক দক্ষিণ ভাৰতৰ স্থিত দাক্ষিণাত্য মালভূমিৰ পৰা পৃথক কৰা পৰ্বতমালাটিৰ কথা ইয়াতে সুধিছে। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, সাতপুৰা আৰু বিন্ধা পৰ্বতমালা। তো মনত ৰাখিব। ঠিক আছে। নেক্সট আহিছোঁ 6 নম্বৰ কুৱেশ্যনটো। 6 নম্বৰ কুৱেশ্যনটোত সুধিছে, নিম্নলিখিত নদীসমূহৰ কোনখন নদীৰ উৎপত্তি হিমালয়ৰ পৰা নহয়? তলত দিয়া নদীসমূহৰ কোনখন নদীৰ উৎপত্তি হিমালয়ৰ পৰা নহয় ইয়াতে সুধিছে। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, নৰ্মদা নদী। ঠিক আছে। নেক্সট আহিছোঁ 7 নম্বৰ কুৱেশ্যনটো। ইয়াতে সুধিছে, কিমান উষ্ণতাত পানীৰ ঘনত্ব সৰ্বোচ্চ হয়? তো কিমান উষ্ণতাত পানীৰ ঘনত্ব সৰ্বোচ্চ হয় ইয়াতে সুধিছে। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, 4 ডিগ্ৰী চেলচিয়াছ। 4 ডিগ্ৰী চেলচিয়াছত পানীৰ ঘনত্ব সৰ্বোচ্চ হয়। ঠিক আছে, এইটো মনত ৰাখিব। নেক্সট আহিছোঁ 8 নম্বৰ কুৱেশ্যন। ইয়াতে সুধিছে, সমাজ বিজ্ঞানৰ কোনটো শাখাত সম্পত্তিৰ উৎপাদন, বিতৰণ আৰু উপভোগ অধ্যয়ন কৰা হয়? তো কোনটো শাখাত উৎপাদন, বিতৰণ আৰু উপভোগ অধ্যয়ন কৰা হয় সুধিছে। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, অৰ্থনীতি। ঠিক আছে। সমাজ বিজ্ঞানৰ অৰ্থনীতি শাখাত সম্পত্তিৰ উৎপাদন, বিতৰণ আৰু উপভোগ অধ্যয়ন কৰা হয়। নেক্সট আহিছোঁ 9 নম্বৰ কুৱেশ্যনটো। ইয়াতে সুধিছে, নিম্নলিখিত তালিকাৰ পৰা স্বাভাৱিকভাৱে তেজস্ক্ৰিয় পদাৰ্থটি ইয়াতে চিনাক্ত কৰিব দিছে। কোনটো তেজস্ক্ৰিয় পদাৰ্থ চিনাক্ত কৰিব দিছে? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, প্লুটনিয়াম। অ'কে, প্লুটনিয়াম হৈছে তেজস্ক্ৰিয় পদাৰ্থ। নেক্সট আহিছোঁ 10 নম্বৰ কুৱেশ্যন। ইয়াতে সুধিছে, ভলীবল কোৰ্টত প্ৰতিটো পক্ষত কিমানজনকৈ খেলুৱৈ থাকে? ভলীবল কোৰ্টৰ প্ৰতিটো পক্ষত কিমানজনকৈ খেলুৱৈ থাকে ইয়াতে সুধিছে। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, 6জন। 6জনকৈ থাকে প্ৰতিটো পক্ষত। ঠিক আছে, সেইটো মনত ৰাখিব। নেক্সট আহিছোঁ 11 নম্বৰ কুৱেশ্যনটো। ইয়াতে সুধিছে, ভাৰতবৰ্ষৰ কেইখন ৰাজ্যৰ সীমাই অসমৰ সীমা স্পৰ্শ কৰে? ভাৰতবৰ্ষৰ কেইখন ৰাজ্যৰ সীমাই অসমৰ সীমা স্পৰ্শ কৰে সুধিছে। তো ইয়াতে 4টা অপশ্যন দিয়া হৈ আছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, 7খন। ঠিক আছে, মনত ৰাখি থ'ব। নেক্সট আহিছোঁ 12 নম্বৰ কুৱেশ্যনটো। ইয়াতে সুধিছে, 1 জানুৱাৰী 2022 সাপেক্ষে অসমৰ বিত্তমন্ত্ৰী কোন? তো এইটো তেতিয়াৰ কাৰেণ্ট এফেয়াৰ্ছৰ পৰা সোধা হৈছিলে। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, অজন্তা নেওগ। নেক্সট আহিছোঁ 13 নম্বৰ কুৱেশ্যনটো। ইয়াতে সুধিছে, 31 মাৰ্চ 2022 সাপেক্ষে অসমৰ মুঠ জিলা কেইখন? তো 31 মাৰ্চ 2022 সাপেক্ষে অসমৰ মুঠ জিলা কেইখন সুধিছে। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, 35খন, 35। ঠিক আছে। নেক্সট আহিছোঁ 14 নম্বৰ কুৱেশ্যন। ইয়াতে সুধিছে, নিম্নলিখিত দেশসমূহৰ কোনখন দেশে অসমৰ সীমা স্পৰ্শ কৰে? তলত দিয়া 4খন দেশৰ ভিতৰত কোনখন দেশে অসমৰ সীমা স্পৰ্শ কৰে ইয়াতে সুধিছে। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, ভূটান। নেক্সট আহিছোঁ 15 নম্বৰ কুৱেশ্যনটোত। ইয়াতে সুধিছে,
নিম্নলিখিত দলংসমূহৰ কোনখন আটাইতকৈ পূবত অৱস্থিত তলত দিয়া দলং কেইখনৰ ভিতৰত কোনখন পূবত অৱস্থিত ইয়াতে সুধিছে তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি ভূপেন হাজৰিকা সেতু ঠিক আছে ভূপেন হাজৰিকা সেতু পূবত অৱস্থিত সেইটো মনত ৰাখিব নেক্সট আহিছো 16 নম্বৰ কোৱেশ্চনটোত 16 নম্বৰ কোৱেশ্চনটোত সুধিছে নিম্নলিখিত নদীসমূহৰ কোনখন নদী বৰাক উপত্যকাত অৱস্থিত বৰাক উপত্যকাত অৱস্থিত নদীখনৰ কথা সুধিছে তলত দিয়া নদী কেইখনৰ ভিতৰত তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি কুচিয়াৰা নদী ঠিক আছে মনত ৰাখিব নেক্সট আহিছো 17 নম্বৰ কোৱেশ্চনটো ইয়াতে সুধিছে অসমৰ ৰাজ্যিক বৃক্ষ কি তো অসমৰ ৰাজ্যিক বৃক্ষ হৈছে হুলুং নেক্সট আহিছো 18 নম্বৰ কোৱেশ্চন ইয়াতে সুধিছে অসমৰ কোন ঠাইত পুৱামক্কা আৰু হয়গ্ৰীব মাধৱ মন্দিৰ অৱস্থিত তো এই কোৱেশ্চনটো আনসাৰ সকলোৱে হয়তো জানে তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি হাজোত হাজোত আছে পুৱামক্কা আৰু হয়গ্ৰীব মাধৱ মন্দিৰ ঠিক আছে এটো মনত ৰাখিব নেক্সট আহিছো 19 নম্বৰ কোৱেশ্চনটোত ইয়াতে সুধিছে যোৰহাটত অৱস্থিত চাহ গৱেষণা কেন্দ্ৰটোৰ নাম কি যোৰহাটত যেটো চাহ গৱেষণা কেন্দ্ৰ আছে সেই কেন্দ্ৰটোৰ নাম কি ইয়াতে সুধিছে তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এই চাৰিটাৰ ভিতৰত অপশ্যন বি টুকুলাই চাহ গৱেষণা কেন্দ্ৰ ঠিক আছে এটো মনত ৰাখি থব নেক্সট আহিছো 20 নম্বৰ কোৱেশ্চনটো ইয়াতে সুধিছে প্ৰথম অসমীয়া কথাছবি কি তো ইয়াতে প্ৰথম অসমীয়া কথাছবিৰ কথা সুধিছে তো ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন নম্বৰ সি জয়মতী জয়মতী হৈছে প্ৰথম অসমীয়া কথাছবি ঠিক আছে মনত ৰাখিব নেক্সট আহিছো 21 নম্বৰ কোৱেশ্চনটোত ইয়াতে সুধিছে স্বৰাজ পাৰ্টি প্ৰতিষ্ঠা কৰা ব্যক্তিসকল তো স্বৰাজ পাৰ্টি প্ৰতিষ্ঠা কোনে কোনে কৰিছিলে সুধিছে ইয়াতে তো ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন গিটাৰ ভিতৰত অপশ্যন ডি টো শুদ্ধ হ'ব মতিলাল নেহেৰু আৰু চিত্তৰঞ্জন দাস ডাঙৰীয়াই স্বৰাজ পাৰ্টি প্ৰতিষ্ঠা কৰিছিলে ঠিক আছে এটো মনত ৰাখিব নেক্সট আহিছো 22 নম্বৰ কোৱেশ্চন ইয়াতে সুধিছে ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে ধৰ্ম জাতি বৰ্ণ লিংগ আৰু জন্মস্থান ভিত্তিক বৈষম্যৰ ওপৰত নিষেধ আৰোপ কৰে ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে ধৰ্ম জাতি বৰ্ণ লিংগ জন্মস্থানৰ ভিত্তিক নিষেধ আৰোপ কৰিছে ইয়াতে সুধিছে তো ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন সি আৰ্টিকেল 15 ওকে অনুচ্ছেদ নম্বৰ 15 নেক্সট আহিছো 23 নম্বৰ কোৱেশ্চনটোত ইয়াতে সুধিছে মহম্মদ আদিল শাহৰ সমাধিস্তম্ভ ক'ত অৱস্থিত মহম্মদ আদিল শাহৰ সমাধিস্তম্ভ ক'ত অৱস্থিত ইয়াতে সুধিছে তো ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ বিজাপুৰ মহম্মদ আদিল শাহৰ সমাধিস্তম্ভ আছে বিজাপুৰত ঠিক আছে তো বিজাপুৰ ক'ত আছে সুধিব পাৰে বিজাপুৰ আছে কৰ্ণাটকত ওকে মনত ৰাখিব নেক্সট আহিছো 24 নম্বৰ কোৱেশ্চন ইয়াতে সুধিছে ভাৰতীয় অসামৰিক বিমান চলাচল মন্ত্ৰালয় উদ্যোগত হোৱা উড়ানত এ বৰ্ণটিৰ সম্পূৰ্ণ ৰূপটো কি তো ভাৰতীয় অসামৰিক বিমান চলাচল মন্ত্ৰালয় উদ্যোগত যি উড়ান স্কিমটো আছিলে তাত এ বৰ্ণটিৰ ৰূপটো কি সুধিছে তো প্ৰথমতে আমি উড়ানৰ ফুল ফৰ্মটো জানি ল'ব লাগিব তো উড়ানৰ ফুল ফৰ্মটো হৈছে উড়ে দেশ কা আম নাগৰিক ঠিক আছে উড়ে দেশ কা আম নাগৰিক তো এতিয়া এ বৰ্ণটিৰ ৰূপটো কি হ'ব অপশ্যন এ হ'ব কাৰেক্ট আম ওকে মনত ৰাখিব নেক্সট আহিছো 25 নম্বৰ কোৱেশ্চন ইয়াতে সুধিছে 10 লাখ কোটিৰ বজাৰ মূল্যায়নৰ লক্ষ্যত উপনীত হোৱা ভাৰতৰ প্ৰথমটো কোম্পানী কি তো 10 লাখ কোটিৰ বজাৰ মূল্যত লক্ষ্যত উপনীত হোৱা প্ৰথম ভাৰতীয় কোম্পানীটোৰ নাম ইয়াতে হৈছে অপশ্যন ডি ৰিলায়েন্স তেতিয়া এইটো কাৰেণ্ট এফেয়াৰ্ছৰ পৰা সোধা হৈছিল নেক্সট আহিছো 26 নম্বৰ কোৱেশ্চন ইয়াতে সুধিছে নৈত্যশৈলী আৰু সংলগ্নিত স্থানীয় ৰাজ্যৰ সম্পৰ্কীয় নিম্নলিখিত কোনটো অশুদ্ধ ঠিক আছে তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ যক্ষগান আৰু তামিলনাডু এটো হৈছে অশুদ্ধ নেক্সট আহিছো 27 নম্বৰ কোৱেশ্চন ইয়াতে সুধিছে অসমৰ একমাত্ৰ ৰামসাৰ ক্ষেত্ৰ জলাশয়টি কোনটো অসমৰ একমাত্ৰ ৰামসাৰ ক্ষেত্ৰটোৰ কথা সুধিছে তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ দীপৰ বিল ঠিক আছে মনত ৰাখি থব নেক্সট আহিছো 28 নম্বৰ কোৱেশ্চনটো ইয়াতে সুধিছে নিম্নলিখিত মন্ত্ৰালয়সমূহৰ কোনটো বেটি বচাও বেটি পঢ়াও আঁচনিৰ সৈতে সংযুক্ত নহয় তো তলত দিয়া মন্ত্ৰালয়সমূহৰ কোনটো বেটি বচাও বেটি পঢ়াও আঁচনিৰ সৈতে সংযুক্ত নহয় সুধিছে তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি গ্ৰামোন্নয়ন মন্ত্ৰালয় ঠিক আছে তো গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ সৈতে সংযুক্ত নহয় তো এই বেটি বচাও বেটি পঢ়াও আঁচনিটো কেতিয়া লঞ্চ কৰিছিল সুধিব পাৰে তেনেহলে হ'ব 22 জানুৱাৰী 2015 ওকে এটো মনত ৰাখি থব নেক্সট আহিছো 29 নম্বৰ কোৱেশ্চনটোত ইয়াতে সুধিছে অসম চিকিৎসা মহাবিদ্যালয় ক'ত অৱস্থিত অপশ্যন দিয়া হৈছে যোৰহাট ডিব্ৰুগড় শিলচৰ আৰু গুৱাহাটী তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি অসম চিকিৎসা মহাবিদ্যালয় অৱস্থিত ডিব্ৰুগড়ত ঠিক আছে মনত ৰাখি থব
নেক্সট আহিছোঁ 30 নম্বৰ কুৱেশ্যন ইয়াতে সুধিছে ভাৰত চৰকাৰৰ উদ্যোগত লোৱা মিছন ইন্দ্ৰধনু কি কাৰ্যৰ সৈতে জড়িত ভাৰত চৰকাৰ উদ্যোগত লোৱা মিছন ইন্দ্ৰধনু কি কাৰ্যৰ সৈতে জড়িত সুধিছে তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ টিকাকৰণ কাৰ্যৰ লগত জড়িত ঠিক আছে আৰু এইটো কেতিয়া লঞ্চ কৰা হৈছিল মিছন ইন্দ্ৰধনু সুধিব পাৰে তেনেহ'লে হ'ব 25 ডিচেম্বৰ 2014 ওকে মনত ৰাখি থ'ব পৰীক্ষাত আহিব পাৰে নেক্সট আহিছোঁ 31 নম্বৰ কুৱেশ্যন ইয়াতে সুধিছে ভাৰতৰ সংবিধানৰ অনুচ্ছেদ 17ত কিহৰ বিলুপ্তিৰ কথা আলোচনা কৰা হৈছে ভাৰতৰ সংবিধানত আৰ্টিকেল 17ত কিহৰ বিলুপ্তিৰ কথা আলোচনা কৰা হৈছে সুধিছে তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি অপৃষ্ঠতা ঠিক আছে অপৃষ্ঠতা বিলুপ্তিৰ কথা আলোচনা কৰা হৈছে নেক্সট আহিছোঁ 32 নম্বৰ কুৱেশ্যন ইয়াতে সুধিছে 1919 চনত নিম্নলিখিত কোনটো ঘটনা বা কাৰ্য সংঘটিত হোৱা নাছিলে তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বংগ বিভাজন ঠিক আছে মনত ৰাখিব নেক্সট আহিছোঁ 33 নম্বৰ কুৱেশ্যন ইয়াতে সুধিছে নিম্নলিখিত কোনটো আঁচনি জল সংগ্ৰহ ও সংৰক্ষণৰ অৰ্থে 2019 চনৰ জুলাই মাহত আৰম্ভ কৰা হৈছিলে কোনটো আঁচনি 2019 চনৰ জুলাই মাহত আৰম্ভ কৰা হৈছিল সুধিছে তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ জল শক্তি অভিযান ঠিক আছে তো মনত ৰাখিব নেক্সট আহিছোঁ 34 নম্বৰ কুৱেশ্যনটোত ইয়াতে সুধিছে নিম্নলিখিত কোনটো স্থান পেট্ৰলিয়াম খণ্ডৰ সৈতে জড়িত নহয় তলত দিয়া কোনটো স্থান পেট্ৰলিয়াম ক্ষেত্ৰৰ সৈতে জড়িত নহয় সুধিছে তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মাৰ্ঘেৰিটা পেট্ৰলিয়াম খণ্ডৰ সৈতে জড়িত নহয় ঠিক আছে সেইটো মনত ৰাখিব নেক্সট আহিছোঁ 35 নম্বৰ কুৱেশ্যনটোত ইয়াতে সুধিছে কোনখন দেশত সৰ্বপ্ৰথমে জিএছটি ৰূপায়ণ কৰা হৈছিলে ইম্পৰ্টেণ্ট কুৱেশ্যন কোনখন দেশত সৰ্বপ্ৰথমে জিএছটি ৰূপায়ণ কৰা হৈছিল ইয়াতে সুধিছে তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ফ্ৰান্স ওকে ফ্ৰান্সত প্ৰথমতে জিএছটি ৰূপায়ণ কৰা হৈছিলে নেক্সট আহিছোঁ 37 নম্বৰ কুৱেশ্যনটোত ইয়াতে সুধিছে 2022 চনৰ জানুৱাৰী মাহ অনুযায়ী ৰাজ্যসভাত সৰ্বোচ্চ সংখ্যক আসন থকা ৰাজ্যখন কোনখন 2022 চনৰ জানুৱাৰী মাহ অনুযায়ী ৰাজ্যসভাত সৰ্বোচ্চ সংখ্যক আসনৰ থকা ৰাজ্যখন ইয়াতে হৈছে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি উত্তৰ প্ৰদেশ ঠিক আছে মনত ৰাখি থ'ব উত্তৰ প্ৰদেশ নেক্সট আহিছোঁ 37 নম্বৰ কুৱেশ্যনটোত ইয়াতে সুধিছে কোনজন ৰজাৰ ৰাজত্বকালত হিউৱেন চাঙে ভাৰত ভ্ৰমণ কৰিছিলে কোনজন ৰজাৰ ৰাজত্বকালত হিউৱেন চাঙে ভাৰত ভ্ৰমণ কৰিছিল ইয়াতে সুধিছে তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এই চাৰিটা অপশ্যনৰ ভিতৰত অপশ্যন এ হৰ্ষবৰ্ধন ঠিক আছে তো মনত ৰাখিব হৰ্ষবৰ্ধন নেক্সট আহিছোঁ 38 নম্বৰ কুৱেশ্যন ইয়াতে সুধিছে নিম্নলিখিত কোন সংস্থাই ভাৰতবৰ্ষৰ অৰ্থনৈতিক সমীক্ষা অৰ্থাৎ ইকনমিক ছাৰ্ভে ঠিক আছে ইকনমিক ছাৰ্ভে অফ ইণ্ডিয়া প্ৰকাশ কৰে তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বিত্ত সন্থা ইনষ্টিটিউট অফ ফাইনেন্সে ইকনমিক ছাৰ্ভে অফ ইণ্ডিয়া প্ৰকাশ কৰে ঠিক আছে মনত ৰাখিব নেক্সট আহিছোঁ 39 নম্বৰ কুৱেশ্যনটোত ইয়াতে সুধিছে নিম্নলিখিত কোন শ্ৰেণীৰ অৰ্থনীতিত উৎপাদনশীল সকলো সম্পদৰ মালিকী স্বত্ব ও নিয়ন্ত্ৰণ চৰকাৰৰ হাতত থাকে তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ সমাজতান্ত্ৰিক নেক্সট আহিছোঁ 40 নম্বৰ কুৱেশ্যন অৰ্থাৎ শেষৰটো কুৱেশ্যনলৈকে আগবাঢ়িছোঁ তো ইয়াতে সুধিছে নিম্নলিখিত কোনটো স্থানত তলত দিয়া কোনটো স্থানত মহাত্মা গান্ধীয়ে 1942 চনৰ ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰিছিল তো কোনটো স্থানত মহাত্মা গান্ধীয়ে 1942 চনত ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰিছিল সুধিছে তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চাৰিটা অপশ্যনৰ ভিতৰত অপশ্যন চি আগষ্ট ক্ৰান্তি ময়দান ওকে তো বন্ধু বান্ধৱীসকল এই পাৰ্টটোত আজি এই 40টা কুৱেশ্যন আছিলে এইখন হৈছে 3 নম্বৰখন কুৱেশ্যন পেপাৰ যিখন আহিছিলে 2022 চনত তো আশা কৰিছোঁ ভিডিঅ'টো ভাল পাইছে যদি ভাল পাইছে লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব তো পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম আজিলৈ ইমানেই ধন্যবাদ